আজি আসলে 14 নৱেম্বৰ মামনি বাইদেউৰ জন্মদিন আৰু এই জন্মদিনটোৰ কাৰণে আমি অতি আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। আমি আজি এই কুমাৰ ভাস্কৰ নাট্য মন্দিৰতে মামনি বাইদেউৰ জন্মদিনটো উদযাপন কৰিবলৈ বিচাৰিছোঁ আৰু কিছু আমি কাৰ্যসূচীও ইয়াতে ৰাখিছোঁ আৰু বাইদেউক সদায় ভাবোঁ যে বাইদেউক সদায় সকলোৱে স্মৰণ কৰক। কেতিয়াবা ভাৱ হয় বাইদেউৰ স্মৃতিত যেন এটা ধূলিৰ আৱৰণ পৰিছে, পাহৰি গৈছে নেকি মানুহে, এনেকুৱা এটা ভাৱ হয়। কিন্তু মই জানো যে নৱপ্ৰজন্ম আছে আৰু সেই নৱপ্ৰজন্মই বাইদেউক কেতিয়াও হেৰাই যাব নিদিয়ে। তেওঁলোকে আকৌ ধূলিখিনি জোকাৰি পেলাই এটা বাইদেউৰ স্মৃতি আকৌ সজীৱ কৰি তুলিব। কাৰণ সাহিত্য, বাইদেউৰ যি অপূৰ্ব সাহিত্য, সেই সাহিত্যৰ কেতিয়াও মৃত্যু নাই, সি সদায় নতুন হৈ থাকিব। বিশিষ্ট অতিথি লেফটেনেণ্ট জেনেৰেল কলিতা ছাৰ আহিব, তাৰপিছত আমাৰ মহন্ত ছাৰ আহিব আৰু আমি এনেই সৰুকৈ মংগলাচৰণ আৰু সেয়া কৰিছোঁ। আকৌ নাচ অনিতা শৰ্মাই নাচিব আৰু আমি ফেমিলি এটা সদায় আমাৰ এইটো পৰম্পৰা আৰু সদায় আমি ফেমিলি মিলি পেলাই আমি কোৰাছ এটা কৰোঁ মামনি পেহীৰ গানৰ ওপৰতে। আৰু জেৰিফা ৱাহিদ আহিব, তেখেতে মামনি পেহীৰ ৰঙা নদীখনৰ ইংৰাজী ভাৰ্জন আৰু অসমীয়া ভাৰ্জন দুটাই ক'ব। মামনি বাইদেউ আজি 83তম জন্মদিন। আমি আচলতে প্ৰতিবাৰে আমি মামনি বাইদেউ যিটো আমাৰ গৱেষণা কেন্দ্ৰ আছে তাতেই এইটো হেৰি কৰোঁ, লাষ্ট বহুত বছৰ কৰি আছোঁ। কিন্তু এইবাৰ দেখিলোঁ যে আমি তাতে কৰিলে অলপ অসুবিধা হয়, মানে আমাৰ গান্ধী বস্তি এৰিয়াটো তাতে মানুহ যাবলৈ অসুবিধা, পাৰ্কিঙৰ প্ৰব্লেম, সেইকাৰণে মানুহ বেছি নহয়গৈ। এইবাৰ ভাবিলোঁ যে আমি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আমি কৰোঁ। আমি হেৰি কৰিছোঁ, যিটো লেকচাৰ আপোনাৰ সেইটো আমি খতম প্ৰজেক্টো কৰিছোঁ, সেইটো কৰিছোঁ, কিন্তু ইয়াতে কৰিব খুজিছোঁ। কাৰণ মামনি বাইদেউ আচলতে শ্ৰেণীকোঠী যদিও এইটো অঞ্চলৰে, আৰু যিটো মই জানো যে তেখেতে প্ৰথম চেটাৰ ইয়াতে বজাইছিলে বহুত বছৰ আগতে। আৰু এইবাৰ আমি তেনেকৈ ইয়ালৈ লৈ আহিলোঁ আৰু যথেষ্ট সঁহাৰি পাইছোঁ। এতিয়া কিমান আহি পায় গম নাপাওঁ। আমি অলপ যদিও বৰ্তমান যিটো চিটুৱেশ্যনত আমি বেছি আড়ম্বৰ কৰিব খোজা নাই, অনুষ্ঠুপীয়াকৈ আমি কৰিছোঁ। আৰু গম পাইছে আজি আমাৰ যিজন চিফ গেষ্ট, মুখ্য অতিথি, তেখেতলোকে লেফটেনেণ্ট জেনেৰেল ৰিটায়াৰ্ড ৰাণা প্ৰতাপ কলিতা, আৰু আমাৰ বিশিষ্ট অতিথি হৈছে গেষ্ট অফ অনাৰ আমাৰ ডক্টৰ প্ৰদীপজ্যোতি মহন্ত। আৰু তাৰ বাহিৰেও আমাৰ প্ৰগ্ৰামখিনিৰ কথা বাইদেৱে কৈছে হপায়, আমাৰ বিশেষ প্ৰগ্ৰামো নাই। আমাৰ মংগলাচৰণ আছে, তাৰপিছত কোৰাছ আছে, এটা মামনি বাইদেৱে লিখা কবিতাৰ ওপৰত হেৰি হ'ব, আবৃত্তি হ'ব। সেইটো আমাৰ চহৰেৰে চিনাকি জেৰিফা ৱাহিদে কৰিব। আৰু আপোনাৰ এটা সত্ৰীয়া ডান্স আছে।